নমস্কাৰ মোৰ এই বিশেষ ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি মই আপোনালোকৰ ওচৰলৈ এটা বিশেষ গুৰুত্বপূৰ্ণ প্ৰডাক্টৰ বিষয়ে লৈ আহিছোঁ আপোনালোকৰ যদি ভাল লাগে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব হয় আজি যিটো প্ৰডাক্টৰ বিষয়ে আপোনালোকক ক'বলৈ লৈছোঁ এই প্ৰডাক্টৰ জৰিয়তে আমাৰ জীৱনৰ প্ৰতিটো দিনৰ উভাৰম্ভণি কৰা হয় বিচনাৰ পৰা উঠাৰ লগে লগে এই প্ৰডাক্টৰ জৰিয়তে আমাৰ জীৱনৰ দিনটোৰ প্ৰতিটো দিনৰ উভাৰম্ভণি কৰোঁ আমি প্ৰায় দাঁতৰ সমস্যাত ভুগো কিয় ভুগো আপোনালোকে ভাবিছেনে কেতিয়াবা চিন্তা কৰিছেনে হয় বন্ধু বান্ধৱীসকল আমি যেতিয়া দোকানৰ পৰা বা বজাৰৰ পৰা এটা টুথপেষ্ট কিনি আনো আমি কেতিয়াও নাচাওঁ বা লক্ষ্য নকৰোঁ এই টুথপেষ্টত লিখা ৱাৰ্নিংটোৰ কথাখিনি বজাৰ বা দোকানৰ পৰা কিনি অনা টুথপেষ্টত ফ্লুৰাইড মিক্সাৰ কৰা থাকে ইয়াৰ পৰা ইয়াত কিছুমান কেমিকেল পাউডাৰ মিক্স কৰা থাকে ফ্লুৰাইডে আমাৰ দেহত সাইলেন্ট কিলাৰ হিচাপে কাম কৰে হেতু ফ্লুৰাইডৰ মেইন সাইড ইফেক্ট এইখিনি কথা গুগলে কৈছে এইখিনি মোৰ নিজৰ নহয় এইখিনি আপুনি নেটত যদি সাৰ্চ কৰে ফ্লুৰাইডৰ সাইড ইফেক্ট কি আপুনি তাত স্পষ্টকৈ পঢ়িবলৈ পাব ফ্লুৰাইডৰ প্ৰভাৱৰ ফলতে ব্ৰেইন ডেমেজৰ দৰে আংঘাতিক ধৰণৰ ভয় লগা বেমাৰৰ সৃষ্টি হয় কেঞ্চাৰৰ দৰে দৈৰ্ঘ্য ৰোগৰ সৃষ্টি হয় দাঁতৰ আলুৰ প্ৰটেকশ্যন লেয়াৰ ডেমেজ হৈ যায় আৰু বিশেষকৈ আমাৰ পেটত বেছি সমস্যাৰ সৃষ্টি কৰে ফ্লুৰাইডে সেয়া মই আজি আপোনালোকৰ ওচৰলৈ এটা বেলেগ ধৰণৰ প্ৰডাক্ট লৈ আহিছোঁ যি আপুনি দাঁতত ব্যৱহাৰ কৰিলে টুথপেষ্ট হিচাপে ব্যৱহাৰ কৰিলে ফ্ৰেছ এণ্ড ক্লিনিং ফিলিং কৰিব এইটো যি টুথপেষ্ট 100% নেচাৰেল ইয়াত এল'ভেৰা ব্যৱহাৰ কৰা হৈছে লগতে মৌমাখিৰ মৌচাকৰ ৰস ব্যৱহাৰ কৰা হৈছে য'ত নেকি কেমিকেল পাউডাৰ অকণমানো বা 1% ব্যৱহাৰ কৰা হোৱা নাই 100% চেফটি ন' ছাইড ইফেক্ট সম্পূৰ্ণ ফ্লুৰাইড মুক্ত ফৰএভাৰ ব্ৰাইট তেল এই প্ৰডাক্টবিধ ইউজ কৰিলে আপোনালোকৰ কি উপকাৰ হ'ব সেই বিষয়ে মই আপোনাক এটাকৈ জনাই আছোঁ প্ৰথম কথা হ'ল দাঁতৰ বা আলুৰ যিকোনো সমস্যাৰ পৰা ইয়াক প্ৰটেকশ্যন দিয়ে এই টুথপেষ্ট জেলটোৱে ফৰএভাৰ ব্ৰাইট টুথ জেল দ্বিতীয়তে মুখৰ দুৰ্গন্ধ টোটেলি নাইকিয়া কৰি দিয়ে তৃতীয়তে এই টুথপেষ্ট জেলটো ইউজ কৰিলে আপোনালোকৰ মুখৰ ভিতৰত হোৱা যিকোনো ঘাঁ অতি সহজে ভাল কৰিব পাৰে দাঁতৰ আলুৰ প্ৰটেকশ্যন লেয়াৰ এক্টিভ কৰি ৰাখে শক্তিশালী কৰি ৰাখে ডেমেজ হ'ব নিদিয়ে এই টুথপেষ্ট জেল ব্যৱহাৰ কৰিলে আৰু যিকোনো বীজাণু দাঁতৰ আৰু আলুৰ পৰা ইয়াক আঁতৰ কৰাত সহায় কৰে এই টুথপেষ্ট জেল এই টুথপেষ্ট জেলটো ফেচ ৱাছ হিচাপে ব্যৱহাৰ কৰিব পাৰি ডিঙিৰ খচখচনি টনচিল হ'লে কুহুমীয়া পানীৰ লগত মিক্সাৰ কৰি কুলু কৰিলে এই টনচিলৰ খিচখিচনি দূৰ হয় কটা ঘাঁ বা তেজ ওলালে তেজ ওলোৱা বন্ধ কৰিবলৈ ইয়াক ব্যৱহাৰ কৰিব পাৰি মূৰৰ বিষ হ'লে জ্বৰ হ'লে ইয়াক ব্যৱহাৰ কৰিব পাৰি মলম হিচাপে পোক পতংগই কামুৰিলে কামোৰা জেগাত এই টুথপেষ্ট জেলটো লগাই দিলে এই বিষৰ পৰা প্ৰশমন বা আৰাম পোৱা যায় নাক যদি বন্ধ হয় নাক বন্ধ হ'লে গৰম পানীৰ লগত এই টুথপেষ্ট জেলটো মিলাই তাৰ ভাপ শুহি ল'লে নাক বন্ধ হোৱাটো অতি সহজে খোল খাই যায় বন্ধ হোৱা প্ৰব্লেমটো নাইকিয়া হয় সৰু সুৰা জ্বলা পোৰা ইয়াক মলম হিচাপে ব্যৱহাৰ কৰিব পাৰে গতিকে বন্ধুসকল চাওকচোন ইমানখিনি কামত অহা এটা প্ৰডাক্ট ইমানখিনি বেমাৰত প্ৰয়োজন হোৱা এটা প্ৰডাক্ট সেই বিশ্বৰ বেষ্ট প্ৰডাক্ট গতিকে ইয়াৰ গুণাগুণ আপুনি চাওক কিমান কামত প্ৰয়োজন এই প্ৰডাক্টবিধ ইমান দৰকাৰী প্ৰডাক্ট
গতিকে এনে এটা প্ৰডাক্ট আপুনি কিয় ব্যৱহাৰ নকৰিব? আপুনিতো জানি শুনি আপোনাৰ দাঁতৰ সৌন্দৰ্য, দাঁতৰ আলুৰ অৱস্থা বেয়ালৈ নিব নিবিচাৰে, দাঁতৰ সৌন্দৰ্য নাইকিয়া কৰিব নোৱাৰে, কাৰণ দাঁতে আমাৰ মানুহৰ সৌন্দৰ্য বৃদ্ধি কৰে। গতিকে ইমান ভাল প্ৰডাক্ট এটা আপুনি ব্যৱহাৰ নকৰাটো অতি পৰিতাপৰ কথা। আপুনি এই টুথপেষ্ট জেলটো ব্যৱহাৰ কৰক, বিভিন্ন বেমাৰৰ পৰা নিজকে ৰক্ষা কৰি ৰাখক, দাঁতৰ বিভিন্ন ৰোগৰ পৰা বচাই ৰাখক, দাঁতৰ বিভিন্ন ৰোগৰ পৰা হাত সাৰি থাকক, কাৰণ দাঁতে আমাৰ মানুহৰ সৌন্দৰ্য বৃদ্ধি কৰে। দাঁতৰ সৌন্দৰ্যই যেতিয়া নাইকিয়া হ'ব, আপোনাৰ মুখমণ্ডলৰ কোনো সৌন্দৰ্যতা নাথাকিব, আপোনাৰ সৌন্দৰ্যতাৰ ম্লান পৰি যাব, আপোনাৰ দাঁতৰ অৱস্থা বেয়া হৈ যাব, দাঁতৰ আলুৰ অৱস্থা বেয়া হৈ যাব। গতিকে ইয়াক নিৰাপত্তা দিবৰ কাৰণে আপুনি ব্যৱহাৰ কৰক ফৰএভাৰ ব্ৰাইট টুথ জেল ব্যৱহাৰ কৰক। ধন্যবাদ। আপোনালোকে যদি এই প্ৰডাক্টবিধ ব্যৱহাৰ কৰিব বিচাৰে তেন্তে মোৰ স্ক্ৰীণত দিয়া নাম্বাৰত যোগাযোগ কৰক, মই নিশ্চয় আপোনালোকক সহায় কৰিম। নমস্কাৰ।